পুনৰ জনাইছো আন এক গুৰুত্বপূৰ্ণ খবৰ নগাঁৱৰ দুটাকৈ স্থানত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান গৰৈমাৰী পথাৰ আৰু বগৰীগুৰি পামত চলিব এবাৰ বৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে আৰু উচ্ছেদৰ এই নটিছ পোৱাৰ লগে লগে এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে লোকসকলৰ মাজত আমি দেখাই আছো সমগ্ৰ দৃশ্য এয়া হৈছে নগাঁৱৰ দুটাকৈ স্থানত চলিবলৈ গৈ আছে প্ৰশাসনৰ উচ্ছেদ অভিযান ৰাজ্যত চলি আছে হাহাকাৰময় পৰিস্থিতি উচ্ছেদক লৈ কি নামনি কি উজনি কি মধ্য অসম মুঠৰ প্ৰত্যাহ সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে উচ্ছেদৰ এই বিষয়বস্তু ৰাজ্যৰ আন প্ৰান্তৰ দৰে এবাৰ নগাঁৱৰ সদৰ ৰাজচক্ৰৰ অন্তৰ্গত গৰৈমাৰী পথাৰ আৰু বগৰীগুৰি পামত চলিব বৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে আৰু এই বিশেষ জাননী বা নটিছখন পোৱাৰ লগে লগে এতিয়া গৰৈমাৰী পথাৰ আৰু বগৰীগুৰি পামত লাগিছে হাহাকাৰময় পৰিস্থিতি নিশা জিলা প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদৰ নটিছ প্ৰেৰণ কৰাৰ পিছতে আজি পুৱাৰ ভাগৰ পৰা দেখা গৈছে গ্ৰেজনিং ৰিজাৰ্ভত বাস কৰা লোকসকলে ঘৰ বাৰী ভাঙি গাড়ীৰে বয় বস্তু লৈ সেই স্থান ত্যাগ কৰা পৰিলক্ষিত হৈছে আমি সম্পূৰ্ণ দৃশ্য দেখাব চেষ্টা কৰিছো জুৰিয়াৰ পৰা এই খবৰ আহি পৰিছে এই মুহূৰ্তত আমাৰ সাংবাদিক নাজিম উদ্দিনৰ হাতত আহিছে সমগ্ৰ দৃশ্য কিদৰে কেমেৰাত বন্দী হৈছে সেই ভয়ানক দৃশ্য আচলতে উচ্ছেদৰ জাননীখন পোৱাৰ মাত্ৰকে কিমান হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে নিশাই পঠাইছিলে প্ৰশাসনে এক বিশেষ নটিছ যে শীঘ্ৰেই খালী কৰিব লাগে অন্যথা উচ্ছেদ চলিব আৰু এই নটিছ পোৱাৰ লগতে পুৱাৰ ভাগৰে পৰা দেখা গৈছে আজিৰ দিনটোৰ গ্ৰেজনিং ৰিজাৰ্ভত যি আচলতে বসবাস কৰি থকা লোকসকল সেই লোকসকলে ঘৰ বাৰী ভাঙি গাড়ীৰে বয় বস্তু লৈ সেই স্থান ত্যাগ কৰা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত এতিয়া বেদখলকাৰীৰ মাজত হাহাকাৰময় পৰিস্থিতি ৰাজ্যৰ আন প্ৰান্তৰ দৰে এয়া দেখাই আছো আমি সম্পূৰ্ণ দৃশ্য নগাঁৱৰ দুটাকৈ স্থানত চলিবলৈ গৈ আছে প্ৰশাসনৰ উচ্ছেদ অভিযান ৰাজ্যৰ আন প্ৰান্তৰ লগতে এবাৰ নগাঁৱৰ সদৰ ৰাজচক্ৰৰ অন্তৰ্গত গৰৈমাৰী পথাৰ আৰু বগৰীবাৰী পামত চলিব বৃহৎ অভিযানৰ নটিছখন পোৱাৰ মাত্ৰকে এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ শীঘ্ৰেই পুৱাৰ ভাগতে বয় বস্তু ঘৰ দুৱাৰ সকলো ভাঙি সকলো বস্তু কাপোৰ কানি বান্ধি ইতিমধ্যে অন্য স্থানলৈ যাত্ৰা কৰিছে এইসকল লোকে আৰু এইদৰে দেখা গৈছে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা ক'ব এতিয়া জাননী পাইছে আপোনালোক কিমান দিন ধৰি আছে ইয়াত বেলেগ স্থানত মাটি নাই আপোনালোক কি ক'ব এতিয়া মুখ্যমন্ত্ৰী কি ক'ব কি এই ঠাইখনৰ নাম কি কয় বগৰীগুৰি পাম কিমান দিন ধৰি আছে আপোনালোক 80 বছৰ ধৰি জাননী কেতিয়া পাইছে যোৱা ৰাতি 11টা বজাত জাননী পাইছে যোৱাকালি দিছে ৰাতি কি ক'ব এতিয়া বেলেগ স্থানত আপোনাৰ মাটি নাই ক'ত যাম মই এতিয়া ল'ৰা ছোৱালী আছে স্কুল পঢ়ি আছে থাকিবলৈ যোৱা নাই জাগা নাই এতিয়া মই যাবলৈ বিৰাট অসুবিধা হৈ আছে এতিয়া চৰকাৰে কৈ আছে যাবৰ কাৰণে চৰকাৰক কি ক'ব মুখ্যমন্ত্ৰীক কি ক'ব এতিয়া ক'ত যাম যাবলৈ ক্ষমতা নাই নহয় এই ঠাইৰ নাম কি কয় বগৰীগুৰি পাম কিমান দিন ধৰি আছে ইয়াত 70-80 বছৰ হৈছে 70-80 বছৰ হৈ গৈছে বেলেগ স্থানত আপোনাৰ মাটি নাই মাটি নাই মুখ্যমন্ত্ৰীক আপুনি কি ক'ব হিমন্ত বিশ্ব শৰ্মাক যেহেতু আপোনাৰ মাটি নাই বুলি কৈছে কি ক'ব মই ক'ত যাম মুখ্যমন্ত্ৰীটো যি মাৰেতে মাৰক কাটিলে কাটক যাবলৈ কোনো ক্ষমতা নাই এতিয়া ইয়াতেই থাকিম আপোনালোকে উচ্ছেদ যোৱা ৰাতি 11টা বজাত পাইছে 11টা বজাত কি ক'ব এতিয়া আপোনালোক কিমান দিন ধৰি আছে ইয়াত এতিয়া ধৰক আমি জানা মতে দেউতাৰ ওচৰৰ পৰা আহিছোঁ এইটোৱে এইফালে ইফাল 7 কিলোমিটাৰ নহয় আমাৰ পুৰণা গাঁও এইটোৱে আমি নৰমাৰী পশ্চিম নৰমাৰী বসন্তৰ মানুহ আমাৰ দেউতা এই বগতগড়ৰ জন্মৰ মানুহ এই বাইক অকাই হৈছে এতিয়া ভাগ বতৰা হৈছে আজি প্ৰায় 50 বছৰ ধৰি আমি ইয়াত বসবাস কৰি আছোঁ এই ঠাইখিনিৰ নাম কি কয় বগৰীগুৰি পাম যোৱা ৰাতি পাইছে যোৱা ৰাতি 11টা বজাত পাইছোঁ কি ক'ব মুখ্যমন্ত্ৰীক কি আহ্বান জনাব মুখ্যমন্ত্ৰীটো আমাৰ যোৱা পঞ্চায়ত ইলেকশ্যনত প্ৰেচিডেণ্টে সিহঁতক পঠাইছে কৰ্মকৰ্তাক পঠাইছে যে বিজেপিক ভোট দিলে একো নহয় ৰিজাৰ্ভৰ সংস্থা কৰি দিব এতিয়াতো গোটেই মাইকী চাইকি বুজাই পেলাই কৈছে যা হাল্লা চলি আছে যদি বিজেপিত ভোট দিয়ে এবাৰ বিজেপিত ভোট দি পেলাই আৰু বিপদ টানি আহিছে এতিয়া কিমান ঘৰৰ মানুহ আছে আপোনালোকৰ ইয়াত এতিয়া আমি ইমান ভালকৈ ক'ব নোৱাৰিম 200 মান ঘৰ হ'ব পাৰে
কিমান বছৰ ধৰি আছিলে কিমান বছৰ ধৰি ইয়াত আছে আমি জানা মতে 50-60 মান এনেকুৱা বছৰলৈকে লৈ আছে এই গছ গছনিবিলাকতো চাব পাৰে কিমান দিন হৈছে এই গছ গছনিবিলাক এইটো হয়তো আপোনালোকে চাব পাৰে এতিয়া জাননী পোৱাৰ পিছত মানুহ নিজে নিজে গুচি গৈ আছে নেকি মানুহ যোৱা নাই মানে বস্তু মানে ইফাল সিফাল মানে কৰি আছে মানে তেনেকুৱা যোৱা নাই বহুতে এতিয়া জাননী পাই ঘৰ বাৰী এৰি গুচি গৈ আছে কি ক'ব আপোনালোকৰ বেলেগত মাটি আছে নেকি বেলেগত মাটি নাই মোৰ ইয়াতে বাৰী মানিছো ইয়াতে থাকিম ক'ত যাম এতিয়া বেলেগত আৰু মাটি নাই বেলেগত মাটি নাই জাননী কেতিয়া পাইছিলে জাননী কালি ৰাতিৰ পৰা দি গৈছে কালি ৰাতি যোৱা ৰাতি দি গৈছে কোন সমষ্টি পৰিছে এইটো সদৰ সমষ্টিত পৰিছে কিমান দিন ধৰি আপোনালোকে ইয়াত থাকি আছে কিমান দিন ধৰি থাকি আছে ইয়াত থাকি আছো 30 বছৰ হ'ব 30 বছৰ হ'ব বেলেগত আপোনালোকে মাটি বাৰী বেলেগত মই মাটি নহয় ইয়াতে মাটি আছে এতিয়া জাননী আহিছে আপোনালোকতো বহুতে গুচি গৈ আছে না মোৰ মাটি নাই ক'ত যাম ইয়াত থাকি আছো এতিয়া কি কৰিব এতিয়া কি কৰিম এতিয়া চৰকাৰে কি কৰে কি ক'ব চৰকাৰক কি ক'ব চৰকাৰে চাম মাটিবিলাক দি থাকোঁতে জেগাবিলাক মুখ্যমন্ত্ৰীক কি ক'ব হিমন্ত বিশ্ব শৰ্মাক যিহেতু আপোনাৰ মাটি নাই বুলি কৈছে কি ক'ব মাটিবিলাক দিন লাগিব হিমন্ত বিশ্ব শৰ্মা